গুৱাহাটীৰ বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত আজি সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ কৰ্মকৰ্তাসকলে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধি, মেয়ৰ মৃগেন শৰণীয়া আৰু বিজেপিৰ কাৰ্যকৰ্তাসকল। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায় প্ৰতিক্ৰিয়া। NDA পঞ্চায়ত নিৰ্বাচনত চমকপ্ৰদ সাফল্য দেখুৱাইছে। পূৰ্বে এনেকুৱা বৃহৎ জয় কেতিয়াও হোৱা নাছিল। অসমবাসীয়ে দিয়া আশীষ আমি গ্ৰহণ কৰিছোঁ। ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ অনাগত দিনত ভালদৰে পালন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৃহৎ বিজয় লাভ কৰিম। ইয়াৰ উপৰিও সভাপতি মহোদয়ৰ পৰামৰ্শত দলৰ সকলো পৰ্যায়ৰ মন্ত্ৰী, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ সকলোৱে এই নিৰ্বাচনত জঁপিয়াই পৰিছিল। মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি আমাৰ দলৰ আটাইবোৰ নেতাই যি ধৰণে নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিলে, মই সকলোকে হৃদয়ৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা অকুণ্ঠ মৰম আৰু অনন্ত শুভকামনা আমাৰ বাবে প্ৰেৰণাৰ উৎস। ভাৰতীয় জনতা পাৰ্টীৰ এই বৃহৎ বিজয়ৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু তেখেতৰ অসমৰ প্ৰতি ভালপোৱা লুকাই আছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু স্বাভাৱিকতে আমাক সকলো সময়তে মাৰ্গদৰ্শন কৰা আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আজি আমি কৃতজ্ঞতা জনাইছোঁ।